আপুনি নিশ্চয় এগৰাকী জনাশুনা ব্যক্তি। কোনোবাই আপোনাক একো নজনা মানুহ বুলি ভাবে নেকি? আপুনি কি জানে, কিমান জানে, কেতিয়াবা নিজক সুধি চাইছেনে? আপোনাৰ ইচ্ছা শক্তি কিমান? আপোনাৰ ইচ্ছাক আপুনি কিমান গুৰুত্ব দিয়ে? আপুনি কিমান জানে, আপোনাৰ ইচ্ছা শক্তি কিমান? এই প্ৰসংগত লিওনাৰ্ডো দা ভিঞ্চিৰ এষাৰ কথা আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ মন গ'ল। ভিঞ্চিয়ে কৈছিল, knowing is not enough, we must apply. Being willing is not enough, we must do. অৰ্থাৎ জনাটোৱেই যথেষ্ট নহয়, আমি তাক এপ্লাই কৰিব লাগিব। ইচ্ছুক হোৱাটোৱেই যথেষ্ট নহয়, আমি কৰিব লাগিব। প্ৰায়ভাগ ক্ষেত্ৰতে আমি নিজকে বহুত জনা মানুহ বুলি ভাবি লওঁ। অকল ভবাই নহয়, সুবিধা পালে আমি নিজকে জনা মানুহ বুলি আনৰ ওচৰত জহাই ফুৰোঁ। আচলতে সেই জনাখিনিৰ কোনো কামত নাহে, একো মূল্য নাথাকে, যদিহে আমি জনা বুলি ভবা কথাখিনি বা কামটো ক'তো ক'ব নোৱাৰোঁ, প্ৰকাশ নকৰোঁ বা কৰি দেখুৱাব নোৱাৰোঁ। একেদৰে বেছিভাগ সময়ত আমি আনৰ ওচৰত নিজৰ ইচ্ছাৰ বিষয়ে কৈ ভাল পাওঁ। পৰীক্ষাত ভাল ৰিজাল্ট কৰিবলৈ, চাকৰি এটা যোগাৰ কৰি ল'বলৈ, ধুনীয়া ঘৰ এটা সজাই ল'বলৈ, ঘৰটোৰ সন্মুখত ক'লা ৰঙৰ এখন স্কৰ্পিঅ' ৰাখি থ'বলৈ, 10 দিন বা এমাহ বিদেশত ফুৰি আহিবলৈ ইত্যাদি আমাৰ ইচ্ছাবোৰ সকলোৰে আছে, থাকিব। কথা হ'ল, ইচ্ছা অনুসৰি কামবোৰ কৰিব পাৰিলেহে ইচ্ছাবোৰৰ মূল্য থাকে, গুৰুত্ব বাঢ়ে। অন্যথা যথেষ্ট ইচ্ছা পুহি ৰাখিলেও অনৰ্থক কামত নাহে। শেষত ভিঞ্চিৰ চিন্তাৰে কওঁ, জগাই তোলক নিজকে। সন্দেহ বা কোনো সংশয় নকৰাকৈ নিজৰ জনাখিনি আন 10 জনৰ আগত প্ৰকাশ কৰক। যিটো কাম ভালকৈ জানে, এপ্লাই কৰি দেখুৱাই দিয়ক আপুনি যে এগৰাকী প্ৰকৃত জনা মানুহ। একেই প্ৰচেষ্টা নিজৰ ইচ্ছা শক্তিৰ বাবেও লওক। মনত যিটো ইচ্ছা জাগে সেইমতে কৰি দেখুৱাই আগবাঢ়ি যাওক। জীৱনটো সুন্দৰ কৰি ৰাখক।